বৰগীত মাধৱদেৱ একোটিকৈ বাক্যত উত্তৰ লিখা। যশোদা মাউৱে কাক বাৰে বাৰে মাতিছে? যশোদা মাউৱে পুত্ৰ শ্ৰীকৃষ্ণক বাৰে বাৰে মাতিছে। যশোদাই কৃষ্ণক লগত কি কি লৈ গৰু চৰাবলৈ যাবলৈ কৈছিল? যশোদাই কৃষ্ণক লগত দৈ, গাখীৰ, ঘিউ, ভাত আঞ্জা, এছাৰি, শিঙা, বেত আৰু বেনু লৈ গৰু চৰাবলৈ যাবলৈ কৈছিল। কবি মাধৱদেৱে কাৰ বাহিৰে এই সংসাৰত আন কোনো ত্ৰাণকৰ্তা নাই বুলি কৈছে? কবি মাধৱদেৱে হৰিৰ বাহিৰে এই সংসাৰত আন কোনো ত্ৰাণকৰ্তা নাই বুলি কৈছে। বৰগীতটিৰ মূলভাৱ লিখা। শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতটি দাস্য ভক্তিৰ উৎকৃষ্ট নিদৰ্শন। কবিগৰাকীয়ে পুৱাৰ এক মধুময় সৌন্দৰ্য প্ৰস্ফুটিত কৰি যশোদাই শ্ৰীকৃষ্ণৰ প্ৰতি ব্যক্ত কৰা বচনসমূহ প্ৰকাশ কৰিছে। পুৱা নিদ্ৰা অৱস্থাত থকা শ্ৰীকৃষ্ণক মাক যশোদাই মাতিছে, উঠা বাপু চন্দ্ৰবদন উঠা। ধীৰে ধীৰে মলয়া বতাহ বলিছে। কুলিয়ে সুললিত সুৰেৰে মাতিব লাগিছে। সূৰ্যৰ কিৰণ পৰি আন্ধাৰ দূৰ হোৱাত লগৰ ল'ৰাবিলাক আহি গোট খালে। দৈ, গাখীৰ, ঘিউ, ভাত আঞ্জা, এছাৰি, শিঙা, বেত আৰু বেনু লৈ গৰখীয়া ল'ৰাহঁতৰ লগত চৰণীয়া পথাৰলৈ ওলোৱা। যশোদাৰ কথা শুনি শ্ৰীকৃষ্ণই বালকসকলৰ সৈতে চৰণীয়া পথাৰলৈ যাত্ৰা কৰিলে। দীন মাধৱে এই প্ৰমাণসিদ্ধ কথা কৈছে যে এইদৰে লীলা প্ৰকাশ কৰা হৰিৰ বাহিৰে এই সংসাৰত আন কোনো ত্ৰাণকৰ্তা নাই। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। ৰবি পৰশন তিমিৰ নাখি সংগতি বালকসৱ মিলিল আখি। ৰবি পৰশন তিমিৰ নাখি সংগতি বালকসৱ মিলিল আখি। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীত পাঠটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতাফাঁকিত ভকতবৎসল শ্ৰীকৃষ্ণক মাক যশোদাই জগাবলৈ চেষ্টা কৰাৰ কথা প্ৰকাশ কৰিছে। শ্ৰীকৃষ্ণ শুই আছে, আন্ধাৰৰ আৱৰণ ভেদি সূৰ্য উদয় হৈছে। কুলিয়ে সুললিত সুৰেৰে মাতিব লাগিছে। ৰাতিপুৱা হোৱাত শ্ৰীকৃষ্ণৰ লগৰীয়া বালকসকল গৰু চৰাবলৈ ওলাই গৈছে। সেয়ে যশোদায়ো পুত্ৰ শ্ৰীকৃষ্ণক জগাই বালকসকলৰ লগত গৰু চৰাবলৈ যাবলৈ কৈছে। দীন মাধৱে কহয় পৰমান, হৰি বিনে নাহি তাৰক আন। দীন মাধৱে কহয় পৰমান, হৰি বিনে নাহি তাৰক আন। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীত কবিতাটোৰ অন্তৰ্গত। উক্ত কবিতাফাঁকিৰ দ্বাৰা কবিয়ে ঈশ্বৰৰ মহত্বৰ কথা বৰ্ণনা কৰিছে। শ্ৰীহৰি তথা শ্ৰীকৃষ্ণ হৈছে ত্ৰিজগতৰ পতি। তেওঁ ত্ৰিজগতৰ স্বামী হৈও একমাত্ৰ ভক্তক সন্তুষ্ট কৰিবৰ বাবে যশোদাৰ পুত্ৰ হৈ গৰু চৰাবলৈ যায়। আন সাধাৰণ বালকৰ দৰে কৰ্কৰা ভাত খায় আৰু এছাৰিৰ কোব খায়। শ্ৰীকৃষ্ণৰ মহিমা অপাৰ। সেয়ে কবিজনাই কৈছে যে এই সংসাৰত তেওঁৰ দৰে মহিমা প্ৰকাশ কৰা আন কোনো কৰ্তা নাই। গো বৎসপাল লেহু সঙ্গে কৰি উঠ গোষ্ঠে চল ঠাকুৰ মেৰি। গো বৎসপাল লেহু সঙ্গে কৰি উঠ গোষ্ঠে চল ঠাকুৰ মেৰি। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি আপোন পাঠৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীতটিৰ পৰা লোৱা হৈছে। উক্ত কবিতাফাঁকিত ভকতবৎসল শ্ৰীকৃষ্ণক মাক যশোদাই জগাবলৈ চেষ্টা কৰাৰ কথা প্ৰকাশ কৰিছে। পুৱা শুই থকা শ্ৰীকৃষ্ণক মাক যশোদাই জগাই কৈছিল, আন্ধাৰ আঁতৰি সূৰ্য উদয় হ'ল। তোমাৰ লগৰীয়া সকলো বালক গৰু চৰাবলৈ ওলাল। তুমিও উঠা আৰু উঠি দৈ, গাখীৰ, ঘিউ, ভাত আঞ্জা, এছাৰি, শিঙা আৰু বেনু লৈ গৰু চৰাবলৈ যোৱা। চমুটোকা লিখা। বৰগীত। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা বিৰচিত শ্ৰীকৃষ্ণৰ মহাত্ম্য প্ৰকাশক নিৰ্দিষ্ট সংখ্যক গীতক বৰগীত বোলা হয়। শ্ৰীমন্ত
শংকৰদেৱৰ ২১-১৪টাৰ বিপৰীতে মাধৱদেৱৰ ১৫৭টা বৰগীত পোৱা যায়। বৰগীতসমূহত শ্ৰীকৃষ্ণৰ প্ৰতি দাস্য ভক্তি আৰু বাৎসল্য ভাৱৰ প্ৰাধান্যতা দেখা যায়। ব্ৰজাৱলী ভাষা। ব্ৰজাৱলী ভাষা হ'ল শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু আন আন বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা। ইয়াৰ মূল ভেটি হ'ল মৈথিলী। ব্ৰজাৱলী ভাষাক ব্ৰজবুলি আৰু ব্ৰজাৱলী বুলি জনা যায়। শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে তেওঁলোকৰ নাট আৰু বৰগীতসমূহত ব্ৰজাৱলী ভাষা ব্যৱহাৰ কৰিছিল। একে অৰ্থ বুজোৱা শব্দ লিখা। ৰবি, বেলি, দধি, দৈ, বাণী, কথা, দিন, দুখীয়া। বিপৰীত শব্দ লিখা। কোমল, কঠিন, বাধ্য, অবাধ্য, জিকা, হৰা, বিদ্যা, অবিদ্যা, ক্ষমা, প্ৰতিশোধ। ভাৱাৰ্থ লিখা। আঁঠুৱা চাই ঠেং মেলা। আমি ৰাতি মহৰ উৎপাতৰ পৰা সাৰিবলৈ আঁঠুৱাৰ সহায় লওঁ। আঁঠুৱাৰ দৈৰ্ঘ্যৰ নিৰ্দিষ্ট সীমা থাকে। আঁঠুৱা সৰু হ'লে আমি সেইমতে ঠেং মেলিলে আমাৰ কোনো অনিষ্ট নহয়। ঠিক তেনেকৈ আমি আমাৰ আয় অনুসৰি ব্যয় কৰিব লাগে। যদি আয়তকৈ ব্যয় বেছি হয়, তেতিয়া আমি ঋণগ্ৰস্ত হ'ম আৰু ঋণে আমাৰ মান হানি কৰিব। সেয়ে আমি আমাৰ সামৰ্থ্য অনুসৰিহে ভোগ কৰা উচিত।